নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো বিটিআৰ শিক্ষক নিযুক্তিৰ এটা ডকুমেন্টছক লৈ এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো কাৰণ বহুতে সুধি আছে যে এইটো ডকুমেন্টছ একচেপ্ট কৰিব নে নকৰে নহলে হ'ব নেকি নে হ'ব এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন কৰি আছে বিটিআৰ শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ যি বিজ্ঞাপন বিটিআৰ শিক্ষা বিভাগে প্ৰকাশ কৰিছে আৰু এই বিজ্ঞাপনৰ আধাৰত এটা ডকুমেন্টছৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু যিসকল বিটিআৰৰ কেণ্ডিডেটছ আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কথাটো হ'ল যে বিটিআৰৰ যিসকল প্ৰাৰ্থীয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰিব সেইসকল প্ৰাৰ্থীৰ বেটাৰমেণ্ট একচেপ্ট হ'ব নে নহয় কোনখন মানে কি সাবজেক্ট একচেপ্ট কৰিব কোনখন নকৰিব বা বেটাৰমেণ্ট দি কিনে যিসকল হায়াৰ ছেকেণ্ডাৰীত কমপ্লিট কৰিছিল সেইসকল প্ৰাৰ্থীৰ কোনখন চাৰ্টিফিকেট বহুত কিছুমানে যিহেতু দুবাৰ তিনিবাৰলৈকে বেটাৰমেণ্ট দিয়ে বা কিছুমানে এবাৰ দিয়ে গতিকে ইয়াৰ ভিতৰত কোনখন কিছুমানে গোটেইখন আপলোড দিয়ে বা কিছুমানে শেষৰখন দিয়ে কিছুমানে প্ৰথমখন দিয়ে কিছুমানে ছেকেণ্ডখন দিয়ে ইয়াৰ কোনখন একচেপ্ট কৰিব এতিয়া আপোনালোকে ডকুমেন্টছ আপলোড কৰোঁতে বা হায়াৰ ছেকেণ্ডাৰী বেটাৰমেণ্ট আছে সেই বেটাৰমেণ্ট দিওঁতে আপোনালোকে কোনখন ডকুমেন্টছ ছাবমিট কৰিব গতিকে সেইটো কথা এতিয়া আপোনালোকে জানিব লাগিব যে বিটিআৰ শিক্ষক নিযুক্তিত যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে তাত ধুনীয়াকৈ উল্লেখ কৰি দিয়া আছে যে বিটিআৰৰ প্ৰাৰ্থীসকলে যিসকলে আবেদন কৰিব আপোনাৰ যদি কাৰোবাৰ বেটাৰমেণ্ট আছে তেতিয়াহ'লে যদি আপোনালোকে দুবাৰ বা তিনিবাৰ দিছে তেতিয়া তাৰে আপোনাৰ তিনিবাৰকৈ আপোনালোকে আবেদন কৰিব নোৱাৰিব তাৰ ভিতৰত এখনেই আপোনালোকে মাৰ্কশ্বিট দিব লাগিব বেটাৰমেণ্টৰ যিখন আপুনি প্ৰথমতে এক্সাম দিছিল আৰু সেম সাবজেক্ট হ'ব লাগিব এইটো ভুল নকৰিব তাত ধুনীয়াকৈ লিখি দিয়া আছে এডভাৰটাইজমেণ্টত আৰু এইটো ভুল কৰিলে আপোনাৰ সেইটো একচেপ্ট নকৰিব গতিকে পুনৰ আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি আপুনি দুবাৰ তিনিবাৰকৈ বেটাৰমেণ্ট দিছে হায়াৰ ছেকেণ্ডাৰীত তাৰ আপোনালোকে প্ৰথমবাৰ যিটো এক্সাম দিছিল সেই এক্সাম দিওঁতে যিখন আপোনালোকে মাৰ্কশ্বিট পাইছিল সেইখনে আপোনালোকে আপলোড কৰিব ছেকেণ্ড বা থাৰ্ডখন আপোনালোকে আপলোড নকৰিব তেতিয়া আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী মাৰ্কটো কাউণ্ট নহ'ব গতিকে আপোনালোকে সাৱধান যে আপোনালোকে যেতিয়া মাৰ্কশ্বিট আপলোড কৰিব তেতিয়া আপোনালোকে তাত হায়াৰ ছেকেণ্ডাৰী যিখন পুৰণা মাৰ্কশ্বিট অৰ্থাৎ ৰেগুলাৰ মাৰ্কশ্বিট সেইখনৰ লগত এইখন আপোনালোকে গাঁঠি দিব লাগিব যিখন দিয়ে আপোনাৰ চেম ছাবজেক্ট হ'ব লাগিব আগতে আপুনি হায়াৰ ছেকেণ্ডাৰী পাছ কৰোঁতে ৰেগুলাৰ মূলত যি ছাবজেক্ট আছিল সেই ছাবজেক্টৰ ভিতৰতে আপোনালোকে বেটাৰমেণ্টটোত একচেপ্ট কৰিব অৰ্থাৎ চেম ছাবজেক্টত একচেপ্ট কৰিব আৰু দুই নম্বৰ কথাটো হ'ল আপোনাৰ প্ৰথমবাৰ বেটাৰমেণ্ট দিওঁতে যিটো ছাবজেক্ট আছিল প্ৰথমবাৰ এক্সাম দিওঁতে যিখন মাৰ্কশ্বিট পাইছিল সেইখন মাৰ্কশ্বিটে আপোনালোকে আপলোড কৰিব লাগিব ছেকেণ্ড বা থাৰ্ড বা ফ'ৰ্থখন দিলে নহ'ব গতিকে প্ৰথমবাৰ পাছ কৰাখনে আপোনালোকে দিব লাগিব অৰিজিনেলখনৰ লগত আপোনালোকে বেটাৰমেণ্ট যদি দুবাৰ তিনিবাৰ দিছিল বা এবাৰ দিছিল সেই এবাৰ প্ৰথমবাৰ অৰ্থাৎ ক'বলৈ গ'লে প্ৰথম যিখন বেটাৰমেণ্ট সেইখনে আপোনালোকে আপলোড কৰিব আৰু সেইখনৰ মাৰ্কটোহে কাউণ্ট হ'ব গতিকে এইটো এটা খুব বেছি ইম্পৰ্টেণ্ট কাৰণ এইটোৰ কাৰণে বহুতো প্ৰাৰ্থী আগতেও বঞ্চিত হৈ আছিল যে দুবাৰ তিনিবাৰ গোটেই যিখন চাৰ্টিফিকেট পায় বা মাৰ্কশ্বিট পায় সেই গোটেইকেইখনে আপলোড দিয়ে আৰু তেতিয়া পাৰ্চেণ্টটো বেছি হৈ যায় কথাটো হ'ল যে আপোনালোকে যিমানে পৰীক্ষা নিদিয়ক কিয় বেটাৰমেণ্ট তাৰ ভিতৰত প্ৰথম যিখন মাৰ্কশ্বিট থাকিব সেইখনে আপোনালোকে আপলোড দিব লাগিব আৰু যদি কোনোবাই এবাৰেই দিছিল গতিকে সেইখনেই দিব পাৰিব তাততো আৰু আপুনি আৰু নতুনকৈ নাথাকিব গতিকে প্ৰথমবাৰ যিখন ডকুমেণ্টছ পাইছিল মাৰ্কশ্বিট সেইখনে আপোনালোকে আপলোড কৰিব পাৰিব আৰু অৰিজিনেলখনৰ লগত যিখন বেটাৰমেণ্ট সেইখন আপোনালোকে একেলগে গাঁঠি দিব লাগিব গতিকে এইটো এটা খুব বেছি ইম্পৰ্টেণ্ট হয় কাৰণ বহুতে সুধি আছে যে কোনখন একচেপ্ট কৰিব কিছুমানে 2 নম্বৰখন দিয়ে কিছুমানে 3 নম্বৰখন প্ৰথমখন দিয়ে কোনোবাই শেষৰখন দিয়ে কোনোবাই একেলগে গাঁঠি দিয়ে গতিকে ফাৰ্ষ্ট এটাত সুন্দৰকৈ লিখি দিয়াও আছে এডভাৰটাইজমেণ্টখনত যে ফাৰ্ষ্ট যিখন থাকিব সেইখনে দি আপোনালোকে আবেদন কৰিব পাৰিব গতিকে এইখিনিয়ে ধন্যবাদ